নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আপোনালোক যদি পেঞ্চনাৰ হয় বা আপোনালোকে যদি চৰকাৰী চাকৰিয়াল হয় তেনেহ'লে সেয়া লাগে আপোনালোকে ষ্টেটৰে হওক চেণ্ট্ৰেলৰে হওক যিহৰে হওক ডিএ ঘোষণা কৰাৰ কথা আছিলে আৰু ডিএ ইতিমধ্যে ঘোষণা হৈছে, জাষ্ট 2% ডিএ দিছে। চ' আপোনালোকে যদি ইয়াৰ আগতে যদি চাই আছিলে তেতিয়া আপোনালোকক কৈছোঁ যে 2% আপোনালোকৰ ডিএ ঘোষণা কৰা হ'ব। বহুতে এইটো 3% কৈ আছিলে, নিউজতো দি আছিলে। 3% নহয়, যিটো ইণ্ডেক্স আহিছিলে তাৰ মতে 2% হ'ব লাগে আৰু 2% এতিয়া ইতিমধ্যে ঘোষণা হৈছে। চ' প্ৰেজেণ্টলি 53% আছিলে, 53%ত এতিয়া 2% ইনক্ৰিজ হৈ পেলাই সেইটো 55% হ'ব। চ' যিসকলে নতুনকৈ চাকৰিত সোমাব তেওঁলোকৰ 55% পাব, আৰু যিসকলে পুৰণা কৰি আছিলে আপোনালোকে 1 জানুৱাৰীৰ পৰা আপোনালোকে এৰিয়াৰ হিচাপে আপোনালোকে বাকী থকা মাহকেইটা পাব। এতিয়া জাষ্ট অৰ্ডাৰটো আহিছে, চ' ইফেক্টিভ এপ্ৰিলততো হোৱাৰ চান্স বহুত কম আছে। তথাপি হয়তো অৰ্ডাৰ আহি যাব পাৰে, যিহেতু এতিয়াও কেইদিনমান বাকী আছেগৈ। বাট মষ্ট প্ৰবেবলি এইটো মে'তে হয়তো ৰেগুলাৰ চেলাইড লগাবলৈ দিব। বাকী 4 মাহৰ হয়তো এৰিয়াৰ হ'ব, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল। চ' দেখা যাওক সেইটো কি হয়। চ' আপোনালোকে নিউজকেইটা চাই লওক। দেখা পাইছে ডিএছ এলাৱেঞ্চ বা ডিএনএছ ৰিলিফ পেঞ্চনৰ ক্ষেত্ৰত যিটো হয় সেইটো 2% দি বঢ়োৱা হৈছে। বৰ্তমান 53% আছিলে প্ৰেজেণ্টলি যিটো চলি আছিলে, আৰু এতিয়া হ'বগৈ 55%। চ' 2% ইনক্ৰিজ হৈছে। অ'কে, চ' এয়া হৈছে প্ৰেছ ইনফৰমেশ্যন ব্যুৰ' যি আছে ইণ্ডিয়া। তেওঁলোকৰ অফিচিয়েল টুইটাৰত তেওঁলোকে দিছে যে কেবিনেট এপ্ৰুভছ ৰিলিজ অফ এন এডিশ্যনেল ইনষ্টলমেণ্ট অফ ডিএনএছ এলাৱেঞ্চ টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ এণ্ড ডিএনএছ ৰিলিফ টু পেঞ্চনাৰ্ছ, আৰু ইফেক্টিভ হ'ব 1/1/2025। চ' 1/1/25 ইফেক্টিভ হ'ব আৰু 2% ইনক্ৰিজ হৈছে। অ'কে, যিটো এক্সিষ্টিং 53% আছিলে, চ' তাতে এতিয়া 2% এড হৈ পেলাই 55% হ'ব। চ' ইউনিয়ন মিনিষ্টাৰ যি অশ্বিনী বৈষ্ণৱ তেওঁ সেই বস্তুটো কৈছে। চ' এই যি ভিডিঅ'টোত তেওঁ কৈছে সেই বস্তুখিনি আপোনালোকে চাই লওক। एम्प्लॉयज और पेंशनर्स के लिए डीए और डीएनएस रिलीफ को 53% से बढ़ा के 55% किया गया है with effect from 1/1/25. This will be a very big help for all the employees in the government and the pensioners also. So 8 pay commission যিহেতু এপ্ৰচিং, আৰু আমি দেখিলোঁ যে বৰ্তমান এই বছৰৰ ফাৰ্ষ্ট হাফলৈকে জাষ্ট 55% হৈছে। চ' নেক্সট যদি আমি জুনত ধৰি লওক 2% হওক, 2% নহয় বাৰু, 3% বা 4%ৰ ভিতৰত যদি ডিএটো বাঢ়ে, তথাপিও 60% নহ'বগৈ মানে পে' কমিশ্যন হোৱালৈকে। চ' দেখা যাওক কি হয়। বহুত কম হ'ল এইবাৰ ডিএ বা ডিআৰ যিটোৱে হওক। চ' 8 পে' কমিশ্যনতে কিবা এটা ভাল খবৰ আহিব বুলি সকলোৱে ভাবিব লাগে। আৰু নতুনকৈ বহুতখিনি মানুহ সোমায়ো আছে। চ' আপোনালোকে সোমাই এইটো ৰেটতে আপোনালোকে পাব। এনেকুৱা নহয় যে আপোনালোকে নতুনকৈ সোমাইছে বুলি নাপাব, বহুতে সেই বস্তুটো এটা ভাবে। চ' এইটো একেবাৰে বেচলেছ বস্তু আৰু। চ' সোমাই পেলাই যিটো প্ৰিভেলেণ্ট ৰেটত ডিএ হৈ আছে বা এইচআৰএ হৈ আছে সকলোখিনি আপোনালোকে পাবই। চ' ইমানেই আছিলে। বাকী প্ৰিপেৰেশ্যন কৰি থাকক। ডিএমই পৰীক্ষা আপোনালোকৰ ছানডে, ভালদৰে পৰীক্ষা দিবগৈ। যিয়ে নহওক, বহুত নেগেটিভ কথা বহুতখিনি চলি আছে, বাট তাৰ মাজতে আপোনালোকে গৈ পেলাই পৰীক্ষাটো ভালদৰে দিয়ক। চ' কোনে জানে, পাই যাব পাৰে। সিমানে। থেংক ইউ।